বিজেপি আৰু অগপ নেতৃত্বাধীন অসম চৰকাৰে খিলঞ্জীয়া জনগোষ্ঠীৰ মাটি কাঢ়ি নিয়াৰ চেষ্টা যি কৰি আছে, এই কাৰ্য এক গুৰুতৰ অপৰাধ। আমি অসম সন্মিলিত মহাসংঘই এইটো অভিহিত কৰোঁ। ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া যি চনদ, এই চনদৰ বিৰুদ্ধেই কাম কৰি আছে এই বিজেপি অগপৰ যৌথ অসম চৰকাৰে। ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ 2007 অনুসৰি খিলঞ্জীয়া লোকক মাটি বলপূৰ্বকভাৱে কাঢ়ি বা খিলঞ্জীয়া লোকক উচ্ছেদ কৰি কোনো প্ৰকল্প চৰকাৰে স্থাপন কৰিব নোৱাৰে। কিন্তু বৰ্তমান বিজেপি অগপৰ চৰকাৰে অবাধ গতিত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া চনদ উলংঘা কৰি কাম কৰি আছে, আৰু এইটো এক গুৰুতৰ অপৰাধ বুলি আমি অসম সন্মিলিত মহাসংঘই আমি অভিহিত কৰোঁ। আজি আমি শিমলুগুৰিত অনুষ্ঠিত এই সংবাদমেলত মই অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু আমাৰ টাই সাহিত্য সভাৰ সভাপতি ডক্টৰ হেমন্ত গগৈ আৰু মণিপুৰী সাহিত্য পৰিষদৰ শিৱসাগৰ জিলাৰ সমিতিৰ প্ৰাক্তন সভাপতি কিৰণ সিংহ মোৰ লগত উপস্থিত আছে। আমি এই সংবাদমেলৰ জৰিয়তে অসমৰ ৰাইজক জনাব খোজোঁ যে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ 10 নম্বৰ অনুচ্ছেদত স্পষ্টভাৱে উল্লেখ আছে যে খিলঞ্জীয়া মানুহক তেওঁলোকৰ মাটি বা অঞ্চলৰ পৰা বলপূৰ্বকভাৱে স্থানান্তৰ কৰিব নোৱাৰিব। খিলঞ্জীয়া মানুহৰ মুক্ত, আগতীয়া আৰু জ্ঞাত সন্মতি নোহোৱাকৈ পুনৰ সংস্থাপন কৰিব নোৱাৰিব। লগতে বুজাবুজি চুক্তিৰ পিছত ন্যায়সংগত আৰু উচিত ক্ষতিপূৰণ তথা য'ত সম্ভৱ তালৈ ঘূৰি যোৱাৰ অধিকাৰ দিব লাগিব। গতিকে এইটো দেশ বৰ্তমান চৰকাৰে উলংঘা কৰি আছে। আকৌ এই খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ 28 নম্বৰ অনুচ্ছেদত উল্লেখ আছে, খিলঞ্জীয়া মানুহে পৰম্পৰাগতভাৱে আহৰণ কৰা বা আন ধৰণে দখল বা ব্যৱহাৰ কৰা মাটি, অঞ্চল আৰু সম্পদবোৰ তেওঁলোকৰ মুক্ত, আগতীয়া অনুমতি আৰু সন্মতি নোহোৱাকৈ বাজেয়াপ্ত কৰা, দখল কৰা, ব্যৱহাৰ কৰা বা ধ্বংস কৰাৰ অধিকাৰ ৰাষ্ট্ৰৰ নাথাকিব। খিলঞ্জীয়া লোকসকলে এইবোৰ পুনৰুদ্ধাৰৰ জৰিয়তে প্ৰতিকাৰ কৰিবলৈ বা যেতিয়া এয়া সম্ভৱ নহয় তেতিয়া ন্যায়সংগতভাৱে নিয়ম অনুসৰি আৰু যুক্তিসংগতভাৱে ক্ষতিপূৰণ পাবলৈ অধিকাৰ থাকিব। গতিকে আমি সংবাদমেলৰ জৰিয়তে আমি এই কথাটো স্পষ্ট কৰিলোঁ যে দেশকৈ ৰাষ্ট্ৰসংঘৰ এই খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ অসম চৰকাৰে উলংঘা কৰি কাম কৰি আছে। আৰু উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ এই খিলঞ্জীয়া লোকৰ অধিকাৰ চনদখনৰ প্ৰতি পৃথিৱীৰ 143খন দেশৰ সৈতে ভাৰতে 2007 চনৰ 13 ছেপ্টেম্বৰত সপক্ষে জেনেভাত ভোটদান কৰি চনদ কাৰ্যকৰী কৰিবলৈ দায়বদ্ধ হৈ আছে। গতিকে সেই সূত্ৰে অসমেও কোনোপধ্যে খিলঞ্জীয়া চনদ উলংঘা কৰিব নোৱাৰে। কিন্তু আজি খিলঞ্জীয়া চনদ উলংঘা কৰি এই ধৰণৰ কাৰ্যকলাপ, বিশেষকৈ খিলঞ্জীয়া মানুহক অত্যন্ত নিৰ্মমভাৱে অত্যাচাৰ কৰিছে, মাৰপিট কৰিছে, খেদিছে, আপোনাৰ JCB লগাই ঘৰ পৰ্যন্ত ভাঙিবৰ কাৰণে গৈছে, আৰু মানুহে আত্মসহায়ক দিবৰ কাৰণে পেট্ৰল গাত ঢালিও মুখামুখি হৈছে। গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা যে আমি এই কথাটো কৈছোঁ যে অসম চৰকাৰে মইমতালিৰে সৈতে খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি ন্যূনতম সন্মান প্ৰদৰ্শন নকৰাকৈ বলপূৰ্বকভাৱে কাৰ্বি আংলঙৰ 18,000 বিঘা মাটি, ডিমা হাছাওৰ 12,000 বিঘা মাটি বৃহৎ পুঁজিপতি আদানী আম্বানী ৰামদেৱক হস্তান্তৰ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।